শান্তি ২ জুলাই ২০২৪ বৰ্ষৰ মুৰলীৰ সম্পূৰ্ণ সাৰকথা। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোক ইয়ালৈ স্মৃতিত থাকি পাপ দগ্ধ কৰিবলৈ আহিছা। সেয়েহে বুদ্ধিযোগ যাতে নিষ্ফলে নাযায়, এই কথাটিৰ প্ৰতি পূৰা ধ্যান ৰাখিব লাগে। অজ্ঞান কালতো কথা-বাৰ্তা শুনিলে বুদ্ধি বাহিৰত ঘূৰি ফুৰে, ইয়াতো ঘূৰি ফুৰে। সেয়েহে নিতৌ কয়, দেহী অভিমানী হোৱা। এনেকুৱা কোনো কলেজ নাই য'ত এনেকৈ বুজিব যে শিৱ বাবা পঢ়াবলৈ আহে। এনেকুৱা স্কুল থাকিবই লাগে পুৰুষোত্তম সংগম যুগত। বিদ্যাৰ্থীসকল বহি আছে আৰু এইটোও বুজি পায় যে পৰমপিতা পৰমাত্মা আমাক পঢ়াবলৈ আহে। প্ৰথমে এইটো কথা বুজায় যে তোমালোক পবিত্ৰ হ'ব লাগে, গতিকে মামেকম, কেৱল মোক স্মৰণ কৰা। কিন্তু মায়াই বাৰে বাৰে পাহৰাই দিয়ে। সেয়েহে পিতাই সাৱধান কৰি দিয়ে। কাৰোবাক বুজাব লাগিলে তেতিয়াও প্ৰথমতে এইটো বুজোৱা যে ভগৱান কোন। ভগৱান যি পতিত পাৱন, দুখ হৰ্তা সুখ কৰ্তা হয়, তেওঁ ক'ত আছে? তেওঁক স্মৰণটো সকলোৱে কৰে। এই স্মৃতিত বহুওৱাৰ প্ৰথাও ড্ৰামাত আছে, কিয়নো বহুত আছে যিয়ে গোটেই দিন স্মৰণ নকৰে, ১ মিনিটো স্মৰণ নকৰে। সেয়েহে পিতাৰ স্মৃতি সোঁৱৰাই দিবলৈ বহুওৱা হয়। স্মৰণ কৰাৰ যুক্তি বা উপায় শুনালে তেতিয়া দৃঢ় হৈ যাব। পিতাৰ স্মৃতিৰ দ্বাৰাই আমি শত্ৰুপ্ৰধান হ'ব লাগে। পিতাই শত্ৰুপ্ৰধান হোৱাৰ অতি উত্তম বাস্তৱিক উপায়ৰ বিষয়ে শুনাইছে। যদি বুদ্ধিযোগ ইফালে সিফালে যায়, তেনেহ'লে শান্ত হৈ থকা নাই, অশান্ত হৈ আছা। যিমান সময় ইফালে সিফালে বুদ্ধিযোগ গ'ল, সেয়া নিষ্ফল হ'ল, কিয়নো পাপটো খণ্ডন নহয়। পিতাৰ নিৰ্দেশনা পাইছা নহয় যে সন্তানসকল মোক স্মৰণ কৰা। যদি স্মৰণ নকৰা, তেনেহ'লে নিষ্ফল হ'ল। ইয়াৰ দ্বাৰা কি হ'ব? তোমালোক সোনকালে শত্ৰুপ্ৰধান হ'ব নোৱাৰিবা, আকৌ সেয়া অভ্যাসত পৰিণত হৈ যাব। এইটো হৈয়েই থাকিব। আত্মাই এইটো জন্মৰ পাপৰ কথাটো জানে। যদিও কোনোবাই কয় যে মোৰ স্মৃতিত নাই, কিন্তু বাবাই কয় ৩-৪ বছৰৰ পৰা ধৰি সকলোবোৰ কথা স্মৃতিত থাকে। আৰম্ভণিতে ইমান পাপ নহয় যিমান পাছলৈ হয়। দিনে প্ৰতিদিনে সৃষ্টি আসুৰিক হৈ গৈ থাকে, দিনে প্ৰতিদিনে অধঃপতন হৈ গৈ থাকে। পুনৰ স্মৃতিৰ যাত্ৰাৰে আৰোহণ কৰিব পাৰা। সত্য যুগতো যদি স্মৰণ কৰে, তেনেহ'লে অৱনমিত নহ'বই। ড্ৰামা অনুসৰি অৱনমিতই হ'ব লাগে। সেয়েহে স্মৰণেই নকৰে। কৰাৰ উপায় পিতাইহে শুনায়, কিয়নো ওপৰলৈ যাব লাগে। তোমালোক এই জগতৰ পৰা ভিন্ন। বৈকুণ্ঠ এইখন জগতৰ পৰা একেবাৰে ভিন্ন। বৈকুণ্ঠ আছিল, এতিয়া নাই। কল্পৰ আয়ুস দীঘলীয়া কৰি দিয়াৰ কাৰণে পাহৰি গ'ল। এতিয়া তোমালোক সন্তানসকলেতো বৈকুণ্ঠ বহুত সমীপত দেখা পাইছা, মাথো অলপ সময় আছে। স্মৃতিৰ যাত্ৰাৰ ক্ষেত্ৰতে দুৰ্বল হৈ আছা। সেয়েহে ভাবা, এতিয়াও বহুত সময় আছে। স্মৃতিৰ যাত্ৰা যিমান হোৱা উচিত সিমান হোৱা নাই। ড্ৰামাৰ পৰিকল্পনা অনুসৰি তোমালোকে বাৰ্তা দিয়া। যদি কাকো বাৰ্তা নিদিয়া, তাৰমানে সেৱা নকৰা। গোটেই জগতকে বাৰ্তাটো দিব লাগে যে পিতাই কয়, মামেকম স্মৰণ কৰা। গীতা পঢ়াসকলে জানে, এখনেই গীতা শাস্ত্ৰ আছে য'ত এইষাৰি মহাবাক্য আছে। কিন্তু তাত শ্ৰীকৃষ্ণ ভগৱানুবাচ বুলি লিখি দিলে, তেন্তে স্মৰণ কাক কৰিব? যদিও শিৱৰ ভক্তি কৰে, কিন্তু যথাৰ্থ জ্ঞান নাই যে শ্ৰীমতত চলিব। এই সময়ত তোমালোকে ঈশ্বৰীয় মত পোৱা। ইয়াৰ আগত আছিল মানৱ মত। দুয়োটাৰ মাজত দিন-ৰাতিৰ পাৰ্থক্য আছে। মানৱ মতে কয় ঈশ্বৰ সৰ্বব্যাপী, ঈশ্বৰৰ মতে কয় নহয়। পিতাই কয়, মই আহিছোঁ স্বৰ্গ স্থাপন কৰিবলৈ। তেনেহ'লে নিশ্চয় এইখন নৰক। ইয়াত ৫ বিকাৰ সকলোৰে ভিতৰত প্ৰৱেশ কৰিছে। বিকাৰী সৃষ্টি, সেইবাবেতো মই নিৰ্বিকাৰী কৰি তুলিবলৈ আহোঁ। যিসকল ঈশ্বৰৰ সন্তান হ'ল, তেওঁলোকৰ বিকাৰটো থাকিব নোৱাৰে। এই সময়ত মনুষ্য কিমান দুখী।
শৰীৰে কিমান দুখ পায়, এয়া হৈছে দুখধাম। ইয়াক স্বৰ্গ বুলি কোৱাটো ভুল। গতিকে বুজি লৈ আনকো বুজাব লাগে। যি বহুত বিচাৰ বুদ্ধি সম্পন্ন হ'ব, তেওঁক শিক্ষক বুলি কোৱা হয়। বিচাৰ বুদ্ধি কম হ'লে বিদ্যাৰ্থী বুলি কোৱা হয়। মূল কথা হৈছে পিতাৰ পৰিচয় দিয়াটো, কিয়নো তেওঁক কোনেও নাজানে। মই এই ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰোঁ, এইটো কিছুমানে মানি নলয় যে ব্ৰহ্মাৰ শৰীৰত আহে। হেৰ', ব্ৰাহ্মণটো নিশ্চয় লাগে। ব্ৰাহ্মণ ক'ৰ পৰা আহিব? নিশ্চয় ব্ৰহ্মাৰ পৰাইতো আহিব। বাৰু, ব্ৰহ্মাৰ পিতাৰ কথা কেতিয়াবা শুনিছানে? তেওঁ হ'ল গ্ৰেট গ্ৰেট গ্ৰেণ্ডফাদাৰ। তেওঁৰ সাকাৰ পিতা কোনো নাই। এওঁ ব্ৰহ্মা তুলনীয়া। কোৱা হয় এওঁক শিৱ বাবাই তুলি লৈছে। ব্ৰহ্মাই বিষ্ণু, বিষ্ণুৱেই ব্ৰহ্মা। এয়া হৈছে ৮৪ৰ চক্ৰ। যিমান বুদ্ধি হ'ব, সিমানেই শিক্ষকে পঢ়োৱা পাঠ আয়ত্ত কৰিব পাৰিব। এয়া হৈছে বেহদৰ পঢ়া। পঢ়া অনুসৰি ক্ৰমানুসৰি পদ পায়। যদিও পঢ়া একেই, মনুষ্যৰ পৰা দেৱতা হোৱাৰ, কিন্তু ৰাজবংশও থাকিব নহয়। এইটো বুদ্ধিত উদয় হোৱা উচিত যে মই কেনেকুৱা পদ পাম। ৰজা হোৱাটো বহুত পৰিশ্ৰমৰ কাম। ৰজাসকলৰ দাস-দাসীও লাগে। দাস-দাসী কোন হয়, এইটোও তোমালোকে বুজি পোৱা। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি প্ৰত্যেকেই দাস-দাসী পায়। সেয়েহে এনেকৈ পঢ়া উচিত নহয় যে জন্ম-জন্মান্তৰ দাস-দাসী হৈ থাকিব। পুৰুষাৰ্থ কৰিব লাগে শ্ৰেষ্ঠ হ'বলৈ। গতিকে সঁচা শান্তি পিতাৰ স্মৃতিত আছে। অলপো বুদ্ধি ইফালে সিফালে গ'লে সময় নষ্ট হ'ব, উপাৰ্জন কম হ'ব, শত্ৰুপ্ৰধান হ'ব নোৱাৰিবা। এইটোও বুজোৱা হৈছে যে হাতেৰে কাম কৰি অন্তৰেৰে পিতাক স্মৰণ কৰি থাকা। শৰীৰ সুস্থ কৰি ৰাখিবলৈ হ'লে ফুৰা-চকাও লাগিলে কৰা, কিন্তু বুদ্ধি যাতে পিতাৰ স্মৃতিত থাকে। যদি লগত কোনোবা থাকে, তেনেহ'লে পৰচৰ্চা কৰিব নালাগে। পিতাৰ স্মৃতিত থাকি পৰিক্ৰমা লগোৱা। তোমালোকে জ্ঞানৰ কথাটো গোটেই সময়তে নোকোৱা, তেতিয়া নিশ্চুপ হৈ শান্ত অৱস্থাত শিৱ বাবাৰ স্মৃতিত দৌৰ লগাব লাগে। যেনেকৈ খোৱাৰ সময়ত পিতাই কয়, স্মৃতিত বহি খোৱা, নিজৰ খতিয়ান চোৱা। ব্ৰহ্মা বাবাই নিজৰ ক্ষেত্ৰত কয়, মই পাহৰি যাওঁ, চেষ্টা কৰোঁ, বাবাক কওঁ, বাবা মই গোটেই সময় স্মৃতিত থাকিম। আপুনি মোৰ কাহ বন্ধ কৰক, ছুগাৰ কম কৰক। নিজৰ ক্ষেত্ৰত যি পৰিশ্ৰম কৰোঁ সেয়া শুনাওঁ, কিন্তু মই নিজেই পাহৰি যাওঁ। তেন্তে কাহ কম কেনেকৈ হ'ব? যিবোৰ কথা বাবাৰ লগত পাতোঁ, সেয়া প্ৰকাশ্যে শুনাওঁ। বাবাই সন্তানসকলক শুনাই দিয়ে। সন্তানসকলে পিতাক নুশুনায়, লাজ কৰে। ঝাৰু মৰা, ৰন্ধা-বঢ়া কৰা, সেয়াও শিৱ বাবাৰ স্মৃতিত থাকি কৰা, তেতিয়া শক্তি আহিব। এইটো যুক্তি লাগে। ইয়াত তোমালোকৰে কল্যাণ হ'ব। তেতিয়া তোমালোক স্মৃতিত বহিলে অন্যও আকৰ্ষিত হ'ব। যিমানেই বেছিকৈ তোমালোকে স্মৃতিত থাকিবা, সিমানেই ভাল নিস্তব্ধতাই বিৰাজ কৰিব। ড্ৰামা অনুসৰি ইজনে সিজনৰ ওপৰত প্ৰভাৱ পেলায়। স্মৃতিৰ যাত্ৰাটো বহুত কল্যাণকাৰী। ইয়াত মিছাকৈ কোৱাৰ প্ৰয়োজন নাই। সত্য পিতাৰ সন্তান, গতিকে সত্যতাৰে চলিব লাগে। সন্তানসকলেতো সকলো পায়, বিশ্বৰ বাদশ্বাহী পোৱা যায়। তেন্তে লোভ কৰি ১০-২০খন শাৰী আদি কিয় একত্ৰিত কৰা? যদি বহুত বস্তু একত্ৰিত কৰি গৈ থাকা, তেনেহ'লে মৰাৰ সময়তো স্মৃতিলৈ আহিব। একোৱেই স্মৃতিত থকা উচিত নহয়, নহ'লে নিজৰ কাৰণেই বিপদ মাতি আনিবা। মিছা ক'লে ১০০ গুণ পাপ হৈ যায়। শিৱ বাবাৰ ভঁৰাল সদায় ভৰপূৰ হৈ থাকে। বেছিকৈ ৰখাৰো দৰকাৰ কি? যাৰ চুৰি হৈ যায়, তেতিয়া সকলো দিয়া হয়। তোমালোক সন্তানসকলে পিতাৰ পৰা বাদশ্বাহী পোৱা, তেন্তে কাপোৰ আদি জানো নাপাবা? কেৱল অলাগতিয়াল খৰচ কৰিব নালাগে, কিয়নো স্বৰ্গ স্থাপনাত অবলাসকলেহে সহায় কৰে। তেওঁলোকৰ পইচা এনেয়ে নষ্ট কৰা উচিত নহয়। তেওঁলোকে তোমালোকক চোৱা-চিতা কৰে। সেয়েহে তোমালোকৰ কাম হ'ল তেওঁলোকৰ চোৱা-চিতা কৰা, নহ'লে শিৰত ১০০ গুণ পাপ জমা হৈ যাব। বৰদান: নিশ্চয় বুদ্ধিৰ হৈ দুৰ্বল সংকল্পৰ জাল সমাপ্ত কৰোঁতা সফলতা সম্পন্ন হোৱা। ব্যাখ্যা: এতিয়ালৈকে গৰিষ্ঠ সংখ্যক সন্তানে দুৰ্বল সংকল্প নিজেই উদয় কৰে। ভাবে যে গম নাপাওঁ হ'বনে নহ'ব, কি হ'ব। এই দুৰ্বল সংকল্পই প্ৰাচীৰ হৈ যায়, আৰু সফলতা এই প্ৰাচীৰৰ আঁৰত লুকাই যায়। মায়াই দুৰ্বল সংকল্পৰ জাল পেলাই দিয়ে।
সেই জালতেই আবদ্ধ হৈ যায়। সেয়েহে মই নিশ্চয় বুদ্ধিৰ বিজয়ী হওঁ। সফলতা মোৰ জন্মসিদ্ধ অধিকাৰ। এইটো স্মৃতিৰে দুৰ্বল সংকল্পসমূহ সমাপ্ত কৰা। শ্লোগান: তৃতীয় জ্বালামুখী নেত্ৰ খোলা থাকিলে মায়া শক্তিহীন হৈ যাব। ওম শান্তি। সেৱাৰ বৃদ্ধিৰ অৰ্থে এই চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু ঈশ্বৰীয় বিদ্যাৰ্থীসকলৰ মাজত শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।